যি আমাৰ মানে নৱম বাৰ্ষিক যি শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ এইটো আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছে, অধিবাসৰ কাম কৰা হৈছে আৰু এতিয়া আমাৰ নাগাৰা নাম আছে। পাঠিকা তুলিকা হুজুৰি তেওঁ বাক্সাৰ খুব নাম কৰিছে, তেওঁৰ এতিয়া নাগাৰা নাম প্ৰদৰ্শন হ'ব। এইখিনি আজি আমাৰ আজিৰ দিনৰ কাৰ্যসূচী। আকৌ অহাকালিও আছে, অহাকালি সন্ধিয়ালৈ আমাৰ ঢুলীয়া প্ৰদৰ্শন আছে। আকৌ পৰহি পূৰ্ণাহুতিৰ পিছত আকৌ অকণমান সাংস্কৃতিক অনুষ্ঠানো ৰখা হৈছে। গতিকে ইয়াৰ জৰিয়তে মই গোটেই যজ্ঞৰ যি ধৰ্মীয় অনুষ্ঠান, সেই ধৰ্মীয় অনুষ্ঠানত আটাইকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। লগতে এই যজ্ঞই যাতে সকলোৰে মংগল কামনা কৰে তাৰ বাবে ভগৱান বিষ্ণুৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু এই যি কভাৰেজ দিয়া হৈছে, নিউজ কভাৰেজ, তাৰ বাবে মই এই চেনেলটোৰ সমূহ কৰ্মকৰ্তাকো মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গেষ্ট হিচাপে আছে আজি যি পাঠক আছে, সেই পাঠক প্ৰদৰ্শন উদ্বোধন কৰিবলৈ আমি মাতি আনিছোঁ বৰভাগ কলেজৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক মাননীয় ডক্টৰ সুশান্ত কুমাৰ কাশ্যপদেৱক। তেখেত আমাৰ মাজত উপস্থিত আছে ইতিমধ্যে। লগতে আমাৰ নলবাৰীৰ যি হৰি মন্দিৰ আছে, হৰি মন্দিৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছে। আকৌ অহাকালি আমাৰ যি ঢুলীয়া প্ৰদৰ্শন আছে, তাৰ বাবেও আমি কিছু মানুহক আমন্ত্ৰণ কৰিছোঁ, তেখেতসকল নিশ্চয় উপস্থিত হ'ব। সাংস্কৃতিক সন্ধিয়াটো আমি কিছু নামী দামী গায়ক লগতে শিল্পী কিছুমান আমন্ত্ৰণ কৰিছোঁ, তেখেতসকল উপস্থিত থাকিব। আৰু কিছু শুভাকাংক্ষীও আমি আমন্ত্ৰণ জনাইছোঁ, আশা ৰাখিছোঁ তেখেতসকলো আমাৰ মাজত সময়মতে